জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেও পাম তুহৰি চৰণ ৰেণু সহত কৌটি বাৰে কৰোঁ প্ৰণাম। কৃষ্ণ শংকৰ গুৰু শংকৰ মাধৱ দুজনা গুৰুৰ চৰণত কৌটি কৌটি বাৰ প্ৰণাম জনাই হে প্ৰভুসকল, হে বাপ বান্ধৱ, তৰুণ তৰুণী, আই মাতৃসকল, আপোনাসৱক ভক্তি বা ভকতি কি একশৰণ ভাগৱতী সমাজ অসমৰ প্ৰতিষ্ঠাপক আচাৰ্য শংকৰদেৱ বঁটা বিজয়ী ইলাৰাম দাস বাপঈশ্বৰৰ নামঘোষা ৰসামিতৰ মতে জীয়ই পৰমেশ্বৰৰ স্বৰূপ উপলব্ধি কৰি তেওঁৰ চৰণত নিজকে সমৰ্পণ কৰি সকলো কামনা বাসনা ভোগ বিলাস তৃপ্তি তেওঁতে অৰ্পণ কৰি অবিৰাম তেওঁ গুণনামেৰে তেওঁক সেৱা কৰাকে ভক্তি বা ভকতি বোলে। ভক্তি দুই প্ৰকাৰ, নিৰ্গুণ আৰু সগুণ। নিৰ্গুণ ভক্তি পৰমেশ্বৰত একান্ত শৰণেই নিৰ্গুণ ভক্তি। সগুণ ভক্তি। সগুণ ভক্তি ৮১ বিধ, তাৰে মূল ৯ বিধ, যেনে শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, দাস্য, সখিত্ব, স্মৰণ, পদসেৱন আৰু আত্মনিবেদন। এই ৯ বিধৰো মুখ্যতম দুই প্ৰকাৰ, শ্ৰৱণ আৰু কীৰ্তন। শ্ৰৱণ ভক্তি। ভগৱন্তৰ নাম আৰু গুণসমূহ একান্তভাৱে শুনাকে শ্ৰৱণ বোলে। হৰি ভক্তি আদি জানিবা শ্ৰৱণ। ভক্তিৰ প্ৰথম কাম শুনা বা শ্ৰৱণ কৰা। শ্ৰৱণ ভক্তিৰ শ্ৰেষ্ঠ উদাহৰণ পৰীক্ষিত মহাৰাজ। শুকদেৱে পৰীক্ষিত মহাৰাজক ৭ দিনত ভাগৱত শুনাইছিল। কীৰ্তন ভক্তি। পৰম পিতাৰ পৰমেশ্বৰ নাম আৰু গুণ যশ উচ্চাৰণ কৰি গোৱাকে কীৰ্তন বোলে। কীৰ্তন ৫ প্ৰকাৰ, উৎসৱ, উপাংগ, মানস, বীৰ আৰু নিবিৰ। কীৰ্তন ভক্তিৰ শ্ৰেষ্ঠ উদাহৰণ দেৱৰ্ষি নাৰদ। বীণখন লৈ নাম গাই নাৰদে ঘূৰি ফুৰে গোটেই ত্ৰিভুৱন। স্মৰণ ভক্তি। প্ৰভুৰ নাম আৰু ৰূপ চিন্তনেই স্মৰণ ভক্তি। স্মৰণ দুই প্ৰকাৰ, নাম জপ আৰু ৰূপ ধ্যান। জপ ৩ প্ৰকাৰ, বাচিক কাণেৰে শুনাকৈ নাম জপ কৰা। উপাংশু শব্দ নকৰি কেৱল ওঠ আৰু জিভা লৰাই কৰা জপ। মানস জপ মনে মনে কৰা জপ, শব্দ নোহোৱাকৈ। ভক্তিত মানস জপ উত্তম মাধ্যম। ভক্তৰ প্ৰহ্লাদ স্মৰণ ভক্তিৰ এটি ভাল উদাহৰণ। যিজন প্ৰহ্লাদে দৈত্য শিশুসকলকো ভকত সজাইছিল। পদসেৱন ভক্তি। মায়া দুখ সুখ ভোগ ত্যাগ কৰি সাধুৰ সংগত থাকি ভগৱন্তৰ পদ পংকজত মন প্ৰাণ সকলো অৰ্পণ কৰাকে পদসেৱন ভক্তি। ৰজা অম্বৰীশ পদসেৱনৰ এটি উদাহৰণ। দুৰ্বাসা ঋষিয়ে অভিশাপৰ দিয়াৰ পিছতো অম্বৰীশ ৰজা কিন্তু স্থিৰ হৈ আছিল আৰু বিষ্ণু চক্ৰই দুৰ্বাসাক খেদি গৈছিল, কিয়নো অম্বৰীশ বিষ্ণুৰ এজন পৰম ভকত আছিল। অৰ্চন ভক্তি। ধন জন পুত্ৰ ভাৰ্যা মান যশ বিদ্যা ঐশ্বৰ্য বিভূতি সকলো পৰম পিতাৰ একনিকা কৃপা বুলি সকলোবোৰ ভগৱন্তৰ চৰণত অৰ্পণ কৰা ভক্তি অৰ্চন ভক্তি। গজেন্দ্ৰই অৰ্চন ভক্তিত মুখ্য লাভ হয়। গাহে যেতিয়া গজেন্দ্ৰক ধৰিছিলে, সেই সৰোবৰত ত্ৰাহি হৰি বুলি হৰিক চিন্তা কৰাৰ লগে লগে হৰিয়ে আহি তেখেতক মুখ্য প্ৰাপ্তি কৰাইছিল। বন্দন ভক্তি। ভগৱন্তৰ মহিমা আত্মবোধ কৰি সকলো জীৱকে বিষ্ণু জ্ঞান কৰি ঈশ্বৰৰ প্ৰতি ভক্তি ভাৱত কৃতকৃত্য হৈ কীৰ্তন স্মৰণ স্তুতি নতি নমস্কাৰ কৰাই বন্দন ভক্তি। অকুৰ ভাল এটি উদাহৰণ বন্দন ভক্তিত। দাস্য ভক্তি। নিজকে ঈশ্বৰৰ দাসৰ দাস বুলি ভাবি মায়াময় অনিত্য শৰীৰৰ সকলো কৰ্ম ঈশ্বৰৰ চৰণত অৰ্পণ কৰাই হ'ল দাস্য ভক্তি। উদ্ধৱ মহাজন দাস্য ভক্তিৰ এটি ভাল উদাহৰণ। গোকুল বৃন্দাবনৰ গোপীসকলক উদ্ধৱ মহাজনে সান্তনা কৰিছিল, যিহেতু কৃষ্ণ প্ৰভুৱে উদ্ধৱক পঠাই দিছিল গোকুল বৃন্দাবনলৈ সেই গোপীসকলক শান্ত কৰিবৰ কাৰণে। উদ্ধৱ চলহু গোকুলে লাই। সখিত্ব ভক্তি। ঈশ্বৰক বান্ধৱ বুলি মনে প্ৰাণে দেহে আৰু সুখে দুখে সকলোতে প্ৰভুজন এই ভাৱৰ ভক্তিক সখিত্ব ভক্তি। অৰ্জুন এই ভক্তি এটা উদাহৰণ।
মহাভাৰতৰ যুদ্ধত গীতা যেতিয়া কৃষ্ণৰ শ্ৰীমুখৰ বাণীৰূপে প্ৰবাহিত হৈছিল, এই অমিত বৰষিছিল, সেই সমস্তখিনি শ্ৰৱণ কৰিছিল অৰ্জুন। আত্মনিবেদন ভক্তি, মন, বুদ্ধি, অহংকাৰ, আত্ম উপলব্ধি কৰি আত্মাক পৰমাত্মাৰ পৰম মিলনেই আত্মনিবেদন ভক্তি। বলি ৰজা আত্মনিবেদনৰ এটা ভাল উদাহৰণ। বটুৰূপী বামুণে যেতিয়া বলিক ছলনা কৰিছিল 3 পদভূমি বিচাৰি, কিন্তু বলিয়ে গুৰু বাক্য নুশুনিও 3 পদভূমি দিবলৈ তেওঁ আগবাঢ়ি গৈছিল। ভক্তি ৰত্নাকৰ পুথিত ভক্তিৰ 4টা চিৰ প্ৰবাহিত নিৰ্মল ধাৰা সুন্দৰ বৰ্ণনা আছে। ক. উত্তমা বা ভাগৱতী ভক্তি, খ. অন্তৰঙা ভক্তি, গ. নিৰ্গুণা ভক্তি আৰু ঘ. সপ্ৰেম বা প্ৰেমময়ী ভক্তি। নামঘোষা মহাপুৰুষ মাধৱদেৱৰ প্ৰাণ। মুক্তিত নিস্পৃহ হৈ ৰসময় ভকতিহে ভগৱন্তক বিচাৰিছে মহাপুৰুষে প্ৰথম জনা ঘোষাতে, আৰু এজনা ঘোষাত ভক্তিক একেবাৰে সহজ কৰি দিছে। হৰিনামে 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 গতি, হৰিনামে ভকতৰ কেৱল ভকতি। নামঘোষা সমস্ত শাস্ত্ৰৰ সাৰ, আৰু নামঘোষাত ভক্তি প্ৰমাণ আৰু ভক্তিৰ সমস্ত তত্ত্ব নামঘোষাতে আছে। শ্ৰীমদ ভাগৱত গীতাত ভক্তিযোগ প্ৰবাহিত হৈ আছে। মহাভাৰতৰ যুদ্ধত প্ৰভু ভগৱন্তই শ্ৰীমুখৰ অমিত বাণী শৈবসাচী অৰ্জুনৰ আগত নিজ মুখে কৈ গৈছে। ভক্তি প্ৰদীপ আৰু ভক্তি ৰত্নাৱলী পুথিত মোৰ জন্ম কৰ্ম মোহৰ ৰেখে গুণনাম, আকাশে কীৰ্তন কৰিবেক অবিৰাম, মোৰ কথা শ্ৰৱণত কৰিবেক ৰতি, আকাশে বুলিয় শৈশু উত্তম ভকতি, আৰু একান্ত শৰণক অব্যভিচাৰিণী ভক্তি বুলি কৈছে। সেহি এক শৰণ ভজন অনুপাম, নুশুনয় আন একো দেৱতাৰ নাম। আৰু ভক্তি ৰত্নাৱলী পুথিত 9বিধ ভক্তিৰ বৰ্ণনা সুন্দৰকৈ কৰিছে। শ্ৰৱণ বিৰচন, কীৰ্তন বিৰচন, স্মৰণ বিৰচন, পদ সেৱন বিৰচন, অৰ্চন বিৰচন, বন্দন বিৰচন, দাস্য বিৰচন, সখিত্ব বিৰচন আৰু আত্মনিবেদন বিৰচন। ভকতেহে ভক্তি কৰে। ভক্ত এজনৰ ভক্তিৰ ওপৰত নিৰ্ভৰ কৰি 2টি ভাগত ভাগ কৰিছে: হেতুকী আৰু অহেতুকী ভক্তি। ধন, জন, পুত্ৰ, ভাৰ্যা, যশমান, ধৰ্ম, অৰ্থ, কাম, মোক্ষ কামনা কৰা ভক্তিক হেতুকী ভক্তি, আৰু কেৱল ঈশ্বৰক নিষ্কাম ভাৱে কৰা ভক্তিক অহেতুকী ভক্তি বোলে। ভক্তিৰ সূত্ৰ গ্ৰন্থ হিচাপে নাৰদৰ ভক্তি সূত্ৰ আৰু শাণ্ডিল্যৰ ভক্তি সূত্ৰ উল্লেখযোগ্য। দেৱৰ্ষি নাৰদ আৰু দেৱৰ্ষি নাৰদ ভক্তি সূত্ৰ মতে নাৰদে ভক্তিক চা তস্মিন পৰমা প্ৰেমৰূপা বুলি কৈছে, অৰ্থাৎ পৰম ঈশ্বৰৰ হৃদয়ত বিগলিত কৰা প্ৰেমেই বা মৰমেই হৈছে ভক্তি। আৰু মহৰ্ষি শাণ্ডিল্য সূত্ৰ মতে চা পৰমানুৰক্তি ঈশ্বৰে, অৰ্থাৎ ঈশ্বৰত পৰম অনুৰক্তি শব্দটি অনুৰাগৰ পৰা আহিছে। কথা হ'ল, সূক্ষ্ম দৃষ্টিত দেৱৰ্ষি নাৰদ আৰু মহৰ্ষি শাণ্ডিল্য দুয়োজনৰে সূত্ৰ বা সংজ্ঞা প্ৰায় মিল আছে। কীৰ্তনত উৰেষা বৰ্ণনত মহাপুৰুষে কৈছে, তুমি জগদাতা তোমাৰ চৰণে ভকতি নভৈল যাৰ, তাৰ কুল ক্ৰীড়া বিদ্যা বৃথা সভে, কি কৰে জীৱনৈ চাৰ। 4 বেদ, অষ্টাদশ পুৰাণ, যতেক শাস্ত্ৰ, পৰম বেদান্ত ভাগত, সনক সনন্দ মুনি যোগ জ্ঞান বিচাৰিয়া, উধাৰিলা তাৰ সাৰ তত্ত্ব, আগম পুৰাণ যত বেদান্তৰ তাৎপৰ্য জানি কৰা ভকতিক সাৰ। নালাগে ভক্তিত দেৱ দ্বিজ ঋষি হৈবে, নালাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিবে, তপ জপ যজ্ঞ দান সবে বিড়ম্বন, কেৱল ভক্তিত তুষ্ট হোন্ত নাৰায়ণ। এই কথাখিনি প্ৰহ্লাদ মহাজনে দৈত্য শিশুসকলকে নহয়, মানৱ সমাজলৈ আচলতে কৈ গৈছে। হে প্ৰভুসকল, যিজনা মহা মহন্ত পুৰুষৰ কৃপাত ভকতি কৰিবলৈ কৃপা পালোঁ, নাম অঞ্জনীয়া গুৰু কৃপালু আচাৰ্য, বাৰ পিছৰৰ পদকমলত কৌটি বাৰ প্ৰণাম জনাইছোঁ। আহিবলগীয়া বিষয়
ইয়াৰ পিছতে আহিব ভক্তি আমি কিয় কৰিব লাগে, ভক্তি কৰিলে কি হ'ব, ভক্তি নকৰিলে কি হ'ব। এটি ভিডিঅ' আগবঢ়াম। আপোনালোকৰ সুদিহা পৰামৰ্শ আমাক আগবাঢ়ি যোৱাত সহায় কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লাইক কৰিব আৰু ঈশ্বৰৰ কথা প্ৰচাৰ কৰিলে আপোনালোকো পুণ্যৱান হ'ব আৰু আপোনালোকৰ চৰণত ঠাই দিব, অপৰাধখিনি ক্ষমা কৰিব। আজিলৈ আহোঁ। কৃষ্ণ শংকৰ গুৰু কৃষ্ণ।